দেৰগাঁও সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত কমাৰগাঁও যুৱকসকলৰ সহযোগত ভোগালী বিহু উদযাপন। ভোগালী বিহুৰ উদযাপনৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ খেল ধেমালিৰ লগতে সৃষ্টিশীল নৃত্যৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। অহা 29 পু 1 মাঘ ইংৰাজী বৰ্ষৰ 15-16 তাৰিখে অনুষ্ঠিত হ'ব লগা এই ভোগালী বিহুৰ উৎসৱ উদযাপন 16 জানুৱাৰী তাৰিখে নিশালৈ সাংস্কৃতিক সন্ধিয়া ৰাতুল ৰাজ আৰু ৰিম্পী দত্তই গীতৰ শৰাই আগবঢ়াব। নাজিৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ প্ৰথম বাৰ্ষিক কমাৰগাঁও যুৱ মঞ্চৰ দ্বাৰা আমি 15 আৰু 16 জানুৱাৰী দুদিনীয়া কাৰ্যসূচীয়ে আমি আয়োজন কৰিবলৈ লৈছোঁ। আৰু দুদিনীয়া কাৰ্যসূচীত আমাৰ প্ৰথম দিনা কাৰ্যসূচী আছে খেলা ধূলা আছে, তাৰ দ্বিতীয় দিনা আছে আপোনাৰ চিত্ৰাংকন প্ৰতিযোগিতা, তাৰপিছত আছে আপোনাৰ সৃষ্টিশীল নৃত্য আৰু ৰাতিলৈ আমাৰ ৰাতিৰ সময়ত আমাৰ এইটো সাংস্কৃতিক সন্ধিয়া আয়োজন কৰা হৈছে। তাৰ লগতে সকলো জড়িত থাকি সকলোকে আমি আমন্ত্ৰণ জনাই সহায় সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনোৱা হৈছে। পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব লগা এই ভোগালী বিহুৰ উৎসৱ উদযাপন বিভিন্ন প্ৰতিযোগিতাসমূহত সকলো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰাৰ লগতে সৰ্বত্ৰ প্ৰকাৰে সহায় সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ বিষয়ববীয়াসকলে। দেৰগাঁও এনাজৰী সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ উদ্যোগত কমাৰগাঁও যুৱবৃন্দৰ সহযোগত আমি এবাৰ প্ৰথম বাৰ্ষিকৰ বাবে আমি ভোগালী উৎসৱভাগ আমি আয়োজন কৰিছোঁ। তাত আমি প্ৰথম দিনা কাৰ্যসূচী আপোনাৰ সম্পূৰ্ণ খেলা ধেমালি হ'ব। ৰাতিলৈ অনুষ্ঠান আমাৰ নাই। তাৰ পাছদিনাখন আমাৰ ৰাতিপুৱা আপোনাৰ আমাৰ সামাজিক আমাৰ মেজি প্ৰজ্বলন হ'ব আৰু সামাজিকভাৱে আমি তাত সেইদিনাখন আমাৰ পিঠা পনা চব আপোনাৰ জলপান চলপান হ'ব। 9টা বজাত আমাৰ হ'ব আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা। 10টা বজাৰ পৰা আৰম্ভ হ'ব আমাৰ সৃষ্টিশীল গোলাঘাট জিলাৰ ভিতৰত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আৰু সন্ধিয়া 6 বজাত হ'ব আমাৰ মঞ্চ উদ্বোধন আৰু 7 বজাৰ পৰা হ'ব আমাৰ লোকেল যিখিনি আমাৰ আৰ্টিষ্ট আছে তেওঁলোকৰ সাংস্কৃতিক সন্ধিয়া। ৰাতি 10টা বজাত আমাৰ হ'ব নিমন্ত্ৰিত অতিথি ৰাতুল দাস আৰু ৰিম্পী দত্তৰ সাংস্কৃতিক অনুষ্ঠান। কণ মইনামণিসকলকে ধৰি গাঁৱৰ মানে বয়সস্থৰ পৰা ধৰি সকলোখিনিকে আমি খেল ধেমালি অনুষ্ঠিত কৰিছোঁ আৰু লগতে তেওঁলোকলৈ খেলসমূহ থাকিব দৌৰ, টেকেলি ভঙা, চামুচত মাৰ্বল লৈ দৌৰা আৰু বিশেষ আকৰ্ষণ হিচাপে থাকিব এডাল মানে বাঁহত বগাই পেলাই তেওঁলোকে লাভ কৰিব উপযুক্ত পুৰস্কাৰ। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।